ARG ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ম্যাক্ৰো ইকনমিক্সৰ মেজাৰমেন্ট অফ নেশনেল ইনকামৰ মেথড সম্পৰ্কে আলোচনা কৰিবলৈ লৈছো। আজি আমি যেটো মেথড আলোচনা কৰিম হেতু হৈছে লাষ্ট মেথড, জাতীয় আয় গণনা কৰাৰ শেষ যেটো পদ্ধতি, সেই পদ্ধতিটো আমি আলোচনা কৰিম। আমি জানো যে জাতীয় আয় গণনা কৰাৰ তিনটা পদ্ধতি আছে। সেই পদ্ধতি তিনটা হল প্ৰডাক্ট মেথড বা ভ্যালু এডেড মেথড, নেক্সট আহিলে ইনকাম মেথড, আয় পদ্ধতি, নেক্সট হল আমাৰ এক্সপেন্ডিচাৰ মেথড অৰ্থাৎ ব্যয় পদ্ধতি। আজি আমি আলোচনা কৰিম ব্যয় পদ্ধতি সম্পৰ্কে, এক্সপেন্ডিচাৰ মেথড সম্পৰ্কে। ঠিক আছে, এটা এক্সপেন্ডিচাৰ মেথডত কেনেকৈ জাতীয় আয় গণনা কৰা হয় সেই সম্পৰ্কে আমি চাওঁ। প্ৰথম হল দিস মেথড মেজাৰ্স নেশনেল ইনকাম এজ sum total of final expenditures incurred by households, business firm, government and foreigners. অৰ্থাৎ এই ব্যয় পদ্ধতিত কি কৰা হয়, জাতীয় আয় গণনা কৰা হয় হাউসহোল্ডস অৰ্থাৎ ঘৰুৱা খণ্ড বা যিসকল দেশখনৰ যিবোৰ ব্যক্তি বা পৰিয়াল, সেই পৰিয়ালবিলাক, বিজনেছ ফাৰ্ম মানে প্ৰতিষ্ঠানবিলাক, এণ্ড গভৰ্ণমেণ্ট মানে চৰকাৰ, এণ্ড ফৰেনাৰ্ছ অৰ্থাৎ বিদেশ আমাৰ বৈদেশিক খণ্ড যিটো সেইটো। এতিয়া আমি কি বুলি ক'ম তেনে যে আয় পদ্ধতিত দেশ এখনৰ ঘৰুৱা খণ্ড, প্ৰতিষ্ঠান, চৰকাৰ আৰু যেটো আমাৰ বৈদেশিক খণ্ড, এই চাৰিওটা খণ্ডই যি ব্যয় কৰে সেই ব্যয়ক যোগ কৰি কি কৰা হয়, জাতীয় আয় গণনা কৰা হয়। তেতিয়াহ'লে আমি এটা কথা গম পাইছোঁ যে যেতিয়া নেশ্যনেল ইনকাম গণনা কৰোঁ, যেতিয়া আমি ভ্যালু এডেডত কৰোঁ, তেতিয়া কি হয় দেশখনৰ নিৰ্দিষ্ট বৰ্ষ এটাত উৎপাদিত সমগ্ৰ দ্ৰব্য উৎপাদিত যিবিলাক চূড়ান্ত দ্ৰব্য, সেই চূড়ান্ত দ্ৰব্যৰ মুদ্ৰা মূল্য যোগ কৰি কি কৰা হয়, জাতীয় আয় গণনা কৰা হয়। সেইটো হ'ল প্ৰডাকশ্যন মেথড বা ভ্যালু এডেড মেথড। নেক্সট আহিলে আয় পদ্ধতি, যে দেশখনৰ নিৰ্দিষ্ট বৰ্ষ এটাত দেশখনৰ যিসকল ডমেষ্টিক টেৰিটৰীৰ ভিতৰত যিসকলে বাস কৰে তেওঁলোকৰ সকলোৰে যি আয় হয় সেই আয় কি কৰা হয়, যোগ কৰি পেলাই জাতীয় আয় গণনা কৰা হয়। আৰু আমি লাষ্ট মেথড পাইছোঁ যে দেশখনত বাস কৰা সকলো ব্যক্তিৰ যিখিনি ব্যয় হয়, কনজাম্পশ্যন হয় ফৰ গুডছ এণ্ড ছাৰ্ভিচেছ অৰ্থাৎ দ্ৰব্য আৰু সেৱাৰ বাবে, সেই তেওঁলোকৰ ব্যয়ক যোগ কৰি কি কৰা হয়, জাতীয় আয় গণনা কৰা হয়। গতিকে ব্যয় পদ্ধতিত কি কি বস্তু সোমাই থাকিব আমি চাওঁ। এতিয়া দ্য টোটেল ফাইনেল এক্সপেণ্ডিচাৰ ইজ ইকুৱেল টু গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এট মাৰ্কেট প্ৰাইচ। এই কথাটো আমি মন কৰিম যে যিটো টোটেল ফাইনেল এক্সপেণ্ডিচাৰ হ'ব, মানে যিটো শেষ যিটো ব্যয় হয়, মানে সকলোৰে যিটো চূড়ান্ত ব্যয় হয়, সেই চূড়ান্ত ব্যয়খিনিয়ে হৈছে কি, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এট মাৰ্কেট প্ৰাইচ অৰ্থাৎ বজাৰ দৰত স্থূল ঘৰুৱা উৎপাদন। কথাটো আমি নিশ্চয় মন কৰিছোঁ যে দেশ এখনৰ নিৰ্দিষ্ট বৰ্ষ এটাত দেশখনত যিমানখিনি ব্যয় হয়, দেশখনৰ ভিতৰত যিমানখিনি ব্যয় হয়, সেই ব্যয়খিনিক আমি কিহেৰে উলিয়াব পাৰোঁ, ফাইনেল এক্সপেণ্ডিচাৰটো আমি কাৰ লগত একে বুলি ক'ব পাৰোঁ যে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এট মাৰ্কেট প্ৰাইচ অৰ্থাৎ বজাৰ দৰত স্থূল ঘৰুৱা উৎপাদনৰ সৈতে সি সমান হয়। ঠিক আছে, সেইটো হ'ল আমাৰ বেছিক কথা। এতিয়া আমি চাওঁ কেনেকৈ আমি কি কৰিব পাৰিম, নেশ্যনেল ইনকাম গণনা কৰিম এক্সপেণ্ডিচাৰ মেথডৰ জৰিয়তে। এতিয়া কম্পনেণ্টছ অফ ফাইনেল এক্সপেণ্ডিচাৰ, এতিয়া আমি কৈছোঁ যে ফাইনেল এক্সপেণ্ডিচাৰখিনি প্লাছ কৰিলে আমি কি পাওঁ, নেশ্যনেল ইনকাম পাম। ঠিক আছে, তেতিয়া ফাইনেল এক্সপেণ্ডিচাৰখিনি কি, কেনেকৈ ই কম্পনেণ্টছ হয়, অৰ্থাৎ ইয়াৰনো উপাংশবিলাক কি কি আমি চাওঁ। ফাৰ্ষ্টটো হ'ল প্ৰাইভেট ফাইনেল কনজাম্পশ্যন এক্সপেণ্ডিচাৰ অৰ্থাৎ ব্যক্তিগত যিটো চূড়ান্ত উপভোগ ব্যয়, প্ৰাইভেট ফাইনেল কনজাম্পশ্যন এক্সপেণ্ডিচাৰ। এতিয়া দেশ এখনৰ ৰেচিডেণ্টে, নৰ্মেল ৰেচিডেণ্টে যিমানখিনি নিৰ্দিষ্ট বৰ্ষ এটাত দ্ৰব্য আৰু সেৱাৰ বাবে যি ব্যয় বহন কৰে তাকে কি বুলি কোৱা হয়, ব্যক্তিগত চূড়ান্ত উপভোগ ব্যয় বুলি কোৱা হয়। সেই চূড়ান্ত উপভোগ ব্যয় কি কৰা হয়, ইয়াত অন্তৰ্ভুক্ত কৰা হয় প্ৰথমতে। এতিয়া সেইটোক আমি কি বুলি ক'ম, চি কনজাম্পশ্যন অৰ্থাৎ চি। নেক্সট আহিলে গভ ফাইনেল কনজাম্পশ্যন এক্সপেণ্ডিচাৰ। এতিয়া আমি জানো যে দেশ এখনত কি হৈছে, যিহেতু কল্যাণকামী আঁচনি গ্ৰহণ কৰে কোনে, চৰকাৰে। গতিকে চৰকাৰে কি কৰে, দেশখনৰ বিভিন্ন ক্ষেত্ৰত চৰকাৰে এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত, যেনে ডিফেন্স ছেক্টৰৰ ক্ষেত্ৰত, এডুকেশ্যনৰ ক্ষেত্ৰত, হেল্থৰ ক্ষেত্ৰত চৰকাৰে কি কৰে, বিভিন্ন ধৰণৰ ব্যয় কৰে। গতিকে এই ব্যয়খিনি কি বুলি কৈছে ইয়াত যি বুলি দেখুওৱা হৈছে, গভ এক্সপেণ্ডিচাৰ, সমগ্ৰ যিখিনি তেওঁলোকৰ ব্যয় হয়। ঠিক আছে, সেইখিনি আমাৰ ক'ত পৰিব, কম্পনেণ্টছ অফ ফাইনেল এক্সপেণ্ডিচাৰ অৰ্থাৎ চূড়ান্ত ব্যয়ৰ সিও এটা উপাদান, চৰকাৰী যিখিনি ব্যয় হয় তাৰমানে।
চৰকাৰে ব্যয় ক'ত কৰে আমি গম পাইছোঁ যে চৰকাৰে কল্যাণৰ কাৰণে দেশৰ কল্যাণৰ কাৰণে কি হৈছে আমাৰ আন্তঃগাঁথনি উন্নয়নত ব্যয় কৰে, তেনেকৈ প্ৰতিৰক্ষা শিতানত ব্যয় কৰে, শিক্ষা খণ্ডত ব্যয় কৰে, নেক্সট আমাৰ স্বাস্থ্য সেৱাত চৰকাৰে ব্যয় বহন কৰে। গতিকে এই গোটেই ব্যয়খিনিৰ যিটো চামেশ্যন সেইটো ক'ত ভৰ্তি হ'ব তেনে ফাইনেল এক্সপেণ্ডিচাৰৰ অন্তৰ্ভুক্ত হ'ব। নেক্সট পইণ্ট আহিলে গ্ৰছ ডমেষ্টিক কেপিটেল ফৰ্মেশ্যন অৰ গ্ৰছ ইনভেষ্টমেণ্ট, অৰ্থাৎ স্থূল বিনিয়োগ হয়। গ্ৰছ ইনভেষ্টমেণ্ট স্থূল বিনিয়োগ বা গ্ৰছ ডমেষ্টিক কেপিটেল ফৰ্মেশ্যন, অৰ্থাৎ কি হৈছে ঘৰুৱা খণ্ডত যি স্থূল কেপিটেল মূলধন যি গঠন হয় সেই মূলধন গঠনটোক কি বুলি কোৱা হৈছে এক্সপেণ্ডিচাৰ। সিও এটা এক্সপেণ্ডিচাৰ মূলধন গঠনৰ বাবে মানে যিখিনি এক্সপেণ্ডিচাৰ হয় ব্যয় বহন কৰে সেই ব্যয়খিনিও কি হ'ব কম্পনেণ্টছ অফ ফাইনেল এক্সপেণ্ডিচাৰৰ অন্তৰ্ভুক্ত হ'ব। এতিয়া সেই ফাইনেল যিখিনি আমি গ্ৰছ ডমেষ্টিক কেপিটেল ফৰ্মেশ্যন তিনিটা ধৰণে হ'ব পাৰে। আমি প্ৰথমতে চাওঁ, প্ৰথম ইয়াক দুটা ভাগত আমি ভাগ কৰি ল'ব পাৰোঁ। সেইটো হ'ল গ্ৰছ ফিক্সড ইনভেষ্টমেণ্ট মানে যিখিনি স্থূল স্থিৰ বিনিয়োগ, নেক্সট আহিলে ইনভেণ্টাৰী ইনভেষ্টমেণ্ট, এইটো যি পৰিৱৰ্তনশীল এইটো যিটো বিনিয়োগ হয়। এতিয়া আমি চাওঁ গ্ৰছ ফিক্সড ইনভেষ্টমেণ্ট কোনে কোনে কৰে, মানে স্থূল বিনিয়োগ কোনে কোনে কৰে, ফিক্সড স্থিৰভাৱে বিনিয়োগ কোনে কোনে কৰে। প্ৰথম আহিলে বিজনেছমেন, অৰ্থাৎ যিসকল ব্যৱসায়ী বা প্ৰতিষ্ঠানবিলাক, দেশ এখনৰ প্ৰতিষ্ঠানবিলাকে কি কৰে এই গ্ৰছ ফিক্সড ইনভেষ্টমেণ্ট কৰে, অৰ্থাৎ স্থূল স্থিৰ বিনিয়োগ কৰে। কেনেকৈ কৰে, তেওঁলোকে যিকোনো ধৰণৰ মেচিনেৰী দ্ৰব্য সামগ্ৰী কিনিলে, নেক্সট আহিলে তেওঁলোকে যিকোনো ধৰণৰ প্ৰডাক্ট কিনিলে, ঠিক তেনেকুৱা ধৰণৰ ঘৰ দুৱাৰ মানে প্ৰতিষ্ঠান এটা চলাবৰ বাবে তেওঁলোকে কি কৰিলে যিকোনো ভৱন এটা তৈয়াৰ কৰিলে, সেইটো কাৰণে যে তেওঁলোকে যিটো ইনভেষ্টমেণ্ট কৰিছে সেইটো কি বুলি কোৱা হয় বিজনেছমেনৰ যিটো ইনভেষ্টমেণ্ট। নেক্সট আহিছে হাউচ হোল্ডবিলাকেও কি হয় ইনভেষ্ট কৰে। কেনেকৈ কৰে, ফিক্সড ইনভেষ্ট, যে এতিয়া এটা পৰিয়ালে এটা নতুনকৈ ঘৰ তৈয়াৰ মানে ঘৰ বনালে, এতিয়া সেই ঘৰ বনোৱা যিটো খৰচ তেওঁ ইনভেষ্ট কৰিছে তেওঁ যিহেতু সেইটো কি হয় হাউচ হোল্ডৰ ইনভেষ্টমেণ্টত পৰিব। নেক্সট গভৰ্ণমেণ্ট ইনভেষ্টমেণ্ট বিশেষকৈ চৰকাৰী কোনবিলাক বিনিয়োগ হ'ব, চৰকাৰে বিশেষকৈ ৰাস্তা পদূলি দলং আদিৰ ক্ষেত্ৰত চৰকাৰে যি ব্যয় কৰিব সেইখিনি হ'ল চৰকাৰী ব্যয়। এই গোটেই তিনিওটা ব্যয়ক আমি কি কৰিব পাৰোঁ যোগ কৰি পেলাই, মানে বিজনেছমেনৰ এক্সপেণ্ডিচাৰ, হাউচ হোল্ডৰ এক্সপেণ্ডিচাৰ আৰু গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ, এই তিনিওটা যোগ কৰিলে কি পাম আমি তেনে মুঠ বিনিয়োগ পাম। এই কথাটো মনত ৰাখিব ছাত্ৰ ছাত্ৰীসকলে, যে মুঠ স্থূল বিনিয়োগ আমি কেনেকৈ উলিয়াব পাৰোঁ, যে প্ৰতিষ্ঠানবিলাকে কৰা যি বিনিয়োগ, অৰ্থাৎ প্ৰতিষ্ঠানবিলাকে যি বিনিয়োগ বহন কৰে, কোনবোৰ ক্ষেত্ৰত কৰে, তেওঁলোকে যন্ত্ৰ পাতি কিনে নাইবা তেওঁলোকে ভৱন নিজৰ বাবে তৈয়াৰ কৰে, সেইবিলাক হ'ল বিজনেছমেনৰ। নেক্সট আহিলে হাউচ হোল্ড, মানে ঘৰুৱা খণ্ডই কিহত ব্যয় কৰিব, তেওঁলোকে ঘৰ দুৱাৰ বনাই যিটো ইনভেষ্ট কৰিব বা গাড়ী চাড়ী ল'লে। নেক্সট গভৰ্ণমেণ্ট ব্যয়টো আমি গম পাইছোঁ যে এইবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত মানে আন্তঃগাঁথনি উন্নয়নৰ কাৰণে চৰকাৰে যিটো ব্যয় কৰে সেই তিনিওটা ব্যয়ৰ সমষ্টিক আমি কি বুলি ক'ব পাৰোঁ তেনে স্থূল স্থিৰ বিনিয়োগ বুলি ক'ব পাৰোঁ। ঠিক আছে, নেক্সট আহিলে ইনভেণ্টাৰী ইনভেষ্টমেণ্ট। এতিয়া ইনভেণ্টাৰী ইনভেষ্টমেণ্ট এইটো হ'ল কি পৰিৱৰ্তনশীল যিটো বিনিয়োগ। ইয়াত কি হয় চেঞ্জ ইন ষ্টক, এইটোত ইয়াত অইন একো নহয়, ষ্টক চেঞ্জ হয়। মানে ইয়াত এই বিনিয়োগটো কেনেকুৱা যে যিবিলাক দ্ৰব্য আৰু সেৱা, সেই দ্ৰব্য আৰু সেৱাবিলাককে ইয়াত কি হৈছে মানে ইয়াত বিনিয়োগ কৰা হয়, দ্ৰব্য আৰু সেৱাকে বিনিয়োগ কৰা হয়। ইয়াত কি হৈছে ছেমি প্ৰডাক্ট গুডছবিলাকক, মানে যিবিলাক গুডছ ফাইনেল গুডছ নহয়, যিবিলাক আমি ইণ্টাৰমিডিয়েট গুডছ বুলি ক'ব পাৰোঁ, সেই ইণ্টাৰমিডিয়েট গুডছৰ কাৰণে যিবিলাক কি হৈছে ইনভেষ্ট কৰা হয় সেইবিলাকক কি বুলি কোৱা হয় ইনভেণ্টাৰী ইনভেষ্টমেণ্ট বুলি কোৱা হয়। আৰু ইয়াত সেইকাৰণে সেই ইনভেণ্টাৰী ইনভেষ্টমেণ্টক আমি চেঞ্জ ইন ষ্টক বুলিও ক'ব পাৰোঁ, অৰ্থাৎ মজুতৰ পৰিৱৰ্তন। মজুতৰ পৰিৱৰ্তন কি সেই সম্পৰ্কে আমি আগতে আলোচনা কৰিছোঁ, হ'লেও আমি দেখুৱাই দিছোঁ। ক্লজিং ষ্টক অৰ্থাৎ শেষান্ত মজুত বিয়োগ অপেনিং ষ্টক, অৰ্থাৎ যিটো প্ৰথমৰ মজুত, সেই দুয়োটা বিয়োগ কৰিলে আমি কি পাওঁ চেঞ্জ ইন ষ্টক পাওঁ। ঠিক আছে, তেনে আমি এটা কথা বুজি পাইছোঁ, গ্ৰছ ডমেষ্টিক কেপিটেল ফৰ্মেশ্যন তেনে কি কৰিব পাৰোঁ আমি এই চাৰিওটা যোগ কৰি আমি কি পাম গ্ৰছ ডমেষ্টিক কেপিটেল ফৰ্মেশ্যন পাম। তাৰে আকৌ গ্ৰছ ডমেষ্টিক কেপিটেল ফৰ্মেশ্যন যদি গ্ৰছ ফিক্স ইনভেষ্টমেণ্ট কৰিবলৈ কয় তেতিয়া আমি কি কৰিম এই তিনিটা বিজনেছমেনৰ ইনভেষ্টমেণ্ট, হাউচ হোল্ড আৰু গভৰ্ণমেণ্টৰ ইনভেষ্টমেণ্ট যোগ কৰি আমি ফিক্সড ইনভেষ্টমেণ্ট উলিয়াম। নেক্সট ইনভেণ্টাৰী ইনভেষ্টমেণ্ট আমি কেনেকৈ উলিয়াম ক্লজিং ষ্টক মাইনাছ অপেনিং ষ্টক কৰি আমি কি কৰিম ইনভেণ্টাৰী ইনভেষ্টমেণ্টটো উলিয়াম। ঠিক আছে, নেক্সট পইণ্টত চাওঁ আমি নেট এক্সপৰ্ট, অৰ্থাৎ নিগুত যিটো ৰপ্তানি। এইটো খুব দৰকাৰী হয়, প্ৰায়ে পৰীক্ষাত আহে যে এনেকৈ আহিলে NM, এইটো NM বুলিও আহে,
যে NMA কি বুজায় NMA কি বুজায় নেট এক্সপোর্ট মিন্স কি এক্সপোর্ট মাইনাছ ইম্পোৰ্ট অৰ্থাৎ দেশ এখনে যিখিনি এক্সপোৰ্ট কৰে দেশ এখনে নিজৰ দেশৰ পৰা বাহিৰৰ দেশলৈ যিখিনি দ্ৰব্য সামগ্ৰী ৰপ্তানি কৰে সেই ৰপ্তানি কৰা দ্ৰব্য সামগ্ৰীৰ পৰিমাণ আৰু বাহিৰৰ দেশৰ পৰা যিখিনি আনে সেইখিনি আমদানি বুলি কয় আৰু সেই আমদানিৰ পৰিমাণৰ যিটো বিয়োগফল সেইটো কি বুলি কয় নেট এক্সপোৰ্ট বুলি কোৱা হয় গতিকে এই নেট এক্সপোৰ্টটো কি কৰা হয় তেনে ফাইনেল এক্সপেণ্ডিচাৰৰ লগত যোগ কৰা হয় ঠিক আছে এইকেইটাই হ'ল উপাদান আৰু এইকেইটা যেতিয়া আমি জানো তেতিয়া আমি সহজেই নেশ্যনেল ইনকাম গণনা কৰিব পাৰিম কাৰ জৰিয়তে এক্সপেণ্ডিচাৰ মেথডৰ জৰিয়তে ঠিক আছে এটা ষ্টেপ অফ এক্সপেণ্ডিচাৰ মেথড অৰ্থাৎ যিটো ব্যয় পদ্ধতিৰে জাতীয় আয় গণনা কৰিবলৈ যাওঁতে আমি এইখিনি কি লাগে গম পালোঁ কিন্তু ষ্টেপটো কি ষ্টেপ আমি দিব লাগিব প্ৰথম তেনে আমি কি উলিয়াব লাগিব GDP MP উলিয়াব লাগিব অৰ্থাৎ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এট MP মাৰ্কেট প্ৰাইজত আমি গ্ৰছ ডমেষ্টিক প্ৰডাক্ট উলিয়াব লাগিব তাৰপাছত গ্ৰছ ডমেষ্টিক প্ৰডাক্ট আমি কেনেকৈ উলিয়াম ইতিমধ্যে আমি কৈছোঁৱেই যে ফাইনেল যিখিনি এক্সপেণ্ডিচাৰ অৰ্থাৎ এই প্ৰাইভেট ফাইনেল কনজাম্পশ্যন গভ ফাইনেল কনজাম্পশ্যন গ্ৰছ এইটো হ'ল GDP মানে C + G + I + NM এইটো কি বুলি ক'ম আমি GDP at MP ঠিক আছে এই GDP at MP পৰা মাইনাছ ডেপ্ৰিচিয়েশ্যন মাইনাছ নেট ইনডাইৰেক্ট টেক্স এই দুটা যেতিয়া আমি বিয়োগ কৰিম তেতিয়া আমি কি পাম নেট ডমেষ্টিক ফেক্টৰ ডমেষ্টিক প্ৰডাক্ট এট ফেক্টৰ কষ্ট অৰ্থাৎ নিগুত ঘৰুৱা উপাদান ব্যয়ত এই কথাটো ছাত্ৰ ছাত্ৰীসকলে মন কৰিব যে আমি সদায় নেশ্যনেল ইনকাম আমি ক'ত উলিয়াওঁ উপাদান ব্যয়ত নিৰ্ণয় কৰিব পাৰিম আমি মাৰ্কেট প্ৰাইজত কেতিয়াও নেশ্যনেল ইনকাম উলিয়াব নোৱাৰোঁ গতিকে আমি নেট ডমেষ্টিক প্ৰডাক্ট উলিয়াই দিব লাগিব নেট ডমেষ্টিক প্ৰডাক্ট উলিয়াবলৈ আমি কি কৰিব লাগিব GDP পৰা ডেপ্ৰিচিয়েশ্যন মানে অৱক্ষয় আৰু নেট ইনডাইৰেক্ট টেক্স অৰ্থাৎ নিগুত প্ৰত্যক্ষ পৰোক্ষ কৰ আমি বিয়োগ কৰিব লাগিব এতিয়া নেট ইনডাইৰেক্ট টেক্স আমি জানো যে ইনডাইৰেক্ট টেক্সৰ পৰা ছাবচিডি বিয়োগ কৰিলে আমি কি পাওঁ নেট ইনডাইৰেক্ট টেক্স পাম ঠিক আছে গতিকে এইটো আমি কি কৰিব লাগিব এই GDP পৰা এইটা বিয়োগ কৰি আমি এইটো পাম ইয়াৰ পাছত আমি কি কৰিম এই নেট ডমেষ্টিক প্ৰডাক্ট FC লগত আমি নেট ফেক্টৰ ইনকাম ফ্ৰম এবৰ্ড কি কৰিম প্লাছ কৰিলে আমি নেশ্যনেল ইনকাম পাই যাম ঠিক আছে গতিকে এইখিনিলৈকে ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় বুজি পাইছে বহুত উজু হয় নেট ফেক্টৰ ইনকাম ফ্ৰম এবৰ্ড আমি কেনেকৈ জানো যে বিদেশৰ পৰা আহৰিত আয় আৰু বিদেশীসকলক দিয়া আয় সেই দুয়োটা বিয়োগ কৰি আমি নেট ফেক্টৰ ইনকাম ফ্ৰম এবৰ্ড উলিয়াব পাৰোঁ গতিকে ছাত্ৰ ছাত্ৰীসকলে ষ্টেপ বাই ষ্টেপ যদি বিষয়বস্তুটো অধ্যয়ন কৰে নিশ্চয় সহজেই এক্সপেণ্ডিচাৰ মেথডত কেনেকৈ নেশ্যনেল ইনকাম উলিয়াব পাৰে নিশ্চয় জানিব ঠিক আছে এতিয়া আমি প্ৰিকুশ্যনখিনি কি সেইটো চাই লওঁ এতিয়া যে ব্যয় পদ্ধতিৰে যেতিয়া আমি জাতীয় আয় গণনা কৰোঁ তেতিয়া আমি কি কৰিব লাগিব কিছুমান সতৰ্কতামূলক ব্যৱস্থা ল'ব লাগিব অৰ্থাৎ প্ৰিকুশ্যনছ কিছুমান আমি ল'ব লাগিব এই ব্যয় পদ্ধতিৰে জাতীয় আয় গণনা কৰোঁতে গতিকে ব্যয় পদ্ধতিৰে জাতীয় আয় গণনা কৰোঁতে আমি ল'ব লগা সাৱধানতাসমূহ কি আমি প্ৰথম আলোচনা কৰোঁ আগৰ আমি দুয়োটা মেথডৰ সাৱধানতাখিনি আলোচনা কৰিছোঁ গতিকে ইয়াতো আমি আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকলে ডিফাৰেঞ্চখিনি মনত ৰাখিব তিনিওটা ভিডিঅ' একেলগে চাই এটা প্ৰথম হ'ল এক্সপেণ্ডিচাৰ অন ইণ্টাৰমিডিয়েট গুডছ উইল বি নট ইনক্লুডেড অৰ্থাৎ যিবিলাক ইণ্টাৰমিডিয়েট গুডছ হয় মানে মধ্যৱৰ্তী দ্ৰব্যৰ ব্যয় উপভোগ ব্যয় কি কৰা নহয় এই জাতীয় আয় গণনাত ব্যয় পদ্ধতিত ধৰা নহয় গতিকে এই কথাটো ছাত্ৰ ছাত্ৰীসকলে মন কৰিব আমি যেনেকৈ মধ্যৱৰ্তী দ্ৰব্য যিবিলাক দ্ৰব্য কি হৈছে উৎপাদন স্তৰতে থাকি যায় যিবিলাক দ্ৰব্য মানুহে ডাইৰেক্ট ক্ৰয় কৰি পেলাই ডাইৰেক্ট কি কৰিব নোৱাৰে উপভোগ কৰিব নোৱাৰে চূড়ান্ত দ্ৰব্য নহয় গতিকে চূড়ান্ত দ্ৰব্য নহয় যদি ইণ্টাৰমিডিয়েট গুডছ হয় মধ্যৱৰ্তী দ্ৰব্য হয় সেই দ্ৰব্যবিলাকৰ যিটো ব্যয় সেই ব্যয়টো আমি ইয়াত কি কৰিব নোৱাৰোঁ অন্তৰ্ভুক্ত কৰিব নোৱাৰোঁ ঠিক আছে নেক্সট পইণ্ট আহিলে ট্ৰেন্সফাৰ পেমেণ্টছ আৰ নট ইনক্লুডেড ট্ৰেন্সফাৰ পেমেণ্টছ মিন আমি সকলোৱে জানো বহুতবাৰ আলোচনা কৰিছোঁ ইতিমধ্যে আমি যে হস্তান্তৰিত আয় অৰ্থাৎ যিবিলাক হৈছে অনা উপাদানৰ আয় কোনো উৎপাদনমূলক কামৰ বাবে যিবিলাক আয় আমি কি কৰোঁ আহৰণ নকৰোঁ আমাক কোনোবাই গিফ্ট হিচাপে দিয়ে সাহায্য হিচাপে দিয়ে সেইখিনি কি ইতিমধ্যে আমি আগতে আলোচনা কৰিছোঁ সেইবোৰ ছাত্ৰ ছাত্ৰীসকলে চাই ল'ব এতিয়া সেই ট্ৰেন্সফাৰ পেমেণ্টছ কি হৈছে ইয়াত অন্তৰ্ভুক্ত কৰিব নোৱাৰিব ঠিক আছে ট্ৰেন্সফাৰ পেমেণ্ট মানে তেনেকুৱা ধৰণৰ যিবিলাক ব্যয় তেনেকৈ ধৰণে পোৱা যিবিলাক ব্যয় সেইবোৰ ইয়াত নহ'ব নেক্সট আহিলে পাৰ্চেজ অফ ছেকেণ্ড হেণ্ড গুডছ আৰ নট ইনক্লুডেড ইন নেশ্যনেল ইনকাম অৰ্থাৎ যিবিলাক দ্বিতীয়বাৰৰ বাবে যিবিলাক দ্ৰব্য কি হৈছে ক্ৰয় কৰা হয় মানে ছেকেণ্ড হেণ্ড গুডছ যদি মানে দ্বিতীয়বাৰৰ বাবে বিক্ৰী কৰা যিবিলাক দ্ৰব্য সেই দ্ৰব্যবিলাক ক্ৰয় কৰোঁতে হোৱা যিটো ব্যয় সেইটো ইয়াত অন্তৰ্ভুক্ত নহয় নেক্সট আহিলে পাৰ্চেজ অফ ফাইনেন্সিয়েল এছেটছ আৰ নট ইনক্লুডেড ইন নেশ্যনেল ইনকাম অৰ্থাৎ যিবিলাক
ফাইনেন্সিয়েল এছেটছ হয়, যিবিলাক বিত্তীয় সম্পদ হয়, সেই বিত্তীয় সম্পদবিলাক যেনেকৈ শ্বেয়াৰ্ছ, ডিবেঞ্চাৰ্ছ, বণ্ডছ এটচেট্ৰা, এইবিলাক কি নহয়, নেশ্যনেল ইনকাম গণনা কৰোঁতে ইয়াত অন্তৰ্ভুক্ত কৰা নহয়। ক'ত কেতিয়া নহয়, যেতিয়া আমি এক্সপেণ্ডিচাৰ মেথড ইউজ কৰি পেলাই নেশ্যনেল ইনকাম গণনা কৰোঁ। নেক্সট পইণ্টটো আহিলে এক্সপেণ্ডিচাৰ অন অ'ন একাউণ্ট প্ৰডাকশ্যন। আমি নিজেই উপভোগ কৰি নিজৰ বাবে আমি যিবিলাক দ্ৰব্য সামগ্ৰী উপভোগ কৰোঁ, সেই দ্ৰব্য সামগ্ৰী উৎপাদন কৰোঁ, সেইবোৰ কৰিবলৈ আমি যিবোৰ খৰচ কৰোঁ, যেনেকৈ লাইক প্ৰডাকশ্যন ফৰ চেল্ফ কনজামশ্যন, আমি যদি নিজেই উপভোগ কৰিবৰ কাৰণে যিখিনি কি কৰোঁ প্ৰডাকশ্যন কৰোঁ, প্ৰডাকশ্যনৰ কাৰণে আমাৰ কি হয় লাইক প্ৰডাকশ্যন ফৰ চেল্ফ কনজামশ্যন, আমি ব্যক্তিয়ে নিজেই উপভোগ কৰিবৰ বাবে আমি যিখিনি ব্যয় কৰোঁ, ইম্পুটেড ভেলু অফ অ'নাৰ অকুপাইড হাউচেছ, আমি নিজেই এটা কিবা দ্ৰব্য সামগ্ৰী উৎপাদন কৰিছোঁ, তাৰ বাবে আমি আমাৰ নিজৰ ঘৰটো ব্যৱহাৰ কৰিছোঁ, তাৰ বাবে আমি আমাৰ যি ব্যয় সেইবিলাক কি হৈছে নেশ্যনেল ইনকামৰ অন্তৰ্ভুক্ত নহয়। গতিকে ছাত্ৰ ছাত্ৰীসকলে মন কৰিব যে এইটো এটা প্ৰশ্ন 4 নম্বৰৰ কাৰণে কেতিয়াবা পৰীক্ষাত আহি যায়। এতিয়া নিশ্চয় আমি সকলোৱে বুজি পাইছোঁ যে এক্সপেণ্ডিচাৰ মেথড কি। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কৰণীয়টো হ'ল যে ভেলু এডেড মেথড, ইনকাম মেথড এণ্ড এক্সপেণ্ডিচাৰ মেথড, তিনিওটা পদ্ধতি একেলগে অধ্যয়ন কৰিব। তেতিয়া ডিফাৰেঞ্চখিনি প্ৰথম বস্তুটো বুজি লৈ তাৰ পৰা ডিফাৰেঞ্চবোৰ যেতিয়া উলিয়াব যে ক'ত কি যোগ বিয়োগ কৰিব লাগে, সেই ডিফাৰেঞ্চখিনি জানিলেই খুব সহজে নেশ্যনেল ইনকাম তেওঁলোকে গণনা কৰিব পাৰিব। গতিকে আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।